আমরা পেটে কাজ করতে কাজ করি এই সমাজের মধ্যে কোনো প্রশ্ন আছে তোমার যদি তোমার ছেলে মেয়ে কি করবে তোমার ছেলে মেয়ে যদি আসলে তোমার ছেলে তুমি কি করো তোমার ছেলে মেয়ে যদি এখানে মদ খেতে আসে তুমি কি বুঝতে ঠিক আছে আমি তো মানা করবো নমস্কার দাদা, মই এই খলিলপুরের ওয়ার্ড মেম্বার আৰু এই খলিলপুরত আমার এই অঞ্চলত কৰ পৰা এই মদৰ দোকান দিছে
এই মদৰ দোকান মই যে ইয়াৰ যে এটা মেম্বাৰ মোৰ পৰাও NOC লোৱা নাই আমাৰ জিপিৰ পৰাও NOC লোৱা নাই NOC ছাড়া এনে সিহঁতে কেনেকৈ মদৰ দোকান দিব পাৰে এইটো এটা ভাল সমাজ আমি এইটোৰ কাৰণে গৰিহণা দিছোঁ আৰু আমি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে ইহঁতে বাহিৰৰ পৰা আহি আমাৰ ইমান ধুনীয়া এখন খলিলপুৰ গ্রাম এই গ্রামত মোক এই রাইজে মোক অপূর্ব ভোট দিছে 1700 মধ্যে 990টা মই ভোট পাইছো আৰু ইহঁতে কৰ পৰা আহি গাৰ জোৰে ইয়াত মোৰ পৰা কোনো NOC লোৱা নাই ইহঁতে ইয়াত মদৰ দোকান দিছে এই কাৰণে আমি আমাৰ কমপ্লিট রাইজ আইছে আমার এই গ্রামবাসী আইছে যে ইয়াত মদর দোকান দিব নোৱাৰিব যদিও চৰকাৰে অনুমতি দিছে কিন্তু আমাৰ এই গ্রামবাসী এই রাজ্যে কেতিয়াও অনুমতি নিদিয়ে দরকার পড়ে ইয়াত যদি মদর দোকান হয় আমি সকলে দরকার পড়ে আমি ভোট বয়কট কৰিম আমি ইয়াত বিরাট গণ্ডগোল হৈ যাব এই দোকান আমি জ্বলাই দিম ছাৰখাৰ কৰি দিম তথাপিও আমি আমাৰ যদি জেলত যাব লাগে আমি যদি জেলত থাকিব লাগে আমাৰ যদি চৰকাৰে ফাঁসি দিয়ে তথাপিও আমি মান্তি কিন্তু ইয়াত আমি মদৰ দোকান কেতিয়াও দিব নিদিওঁ এইটোই মোৰ আহ্বান চৰকাৰক জনালোঁ আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বাৰ মানে রিকোয়েস্ট কৰি আছো যে এইটো যাতে ইয়াতে অনুমতি নিদিয়ে আৰু এইটো যাতে মদৰ দোকানটো বন্ধ কৰি দিয়ে ইয়াৰ কাৰণে আকৌ মই ছাৰক জনালো যে হ'বই নালাগে এইখিনি মই ঢগেপাৰ জিপি খলিলপুৰ 10 নং ৱাৰ্ডৰ মেম্বাৰ মোৰ নাম নিৰঞ্জন কুমাৰ দাস মই আজি এইবাৰ নহয় মই 2বাৰ জিকিছোঁ পঞ্চায়তৰ পৰা লোৱা নাই সেক্ৰেটাৰীৰ পৰা লোৱা নাই প্ৰেচিডেণ্টৰ পৰা লোৱা নাই মই যে মেম্বাৰ মোৰ পৰা লোৱা নাই আমাৰ যে ওজৰে পাজৰে আছে সিহঁতৰ পৰা মোৰ বাওঁফালে মন্দিৰ আছে মোৰ ডাইনফালে মন্দিৰ আছে ডানফালে এটা স্কুলো আছে আৰু ইয়াৰ গোটেইবিলাক দুটা স্কুল আছে বাওঁফালে আকৌ মিছন স্কুল আছে ইমান হোৱাৰ পিছতে ইহঁতে আমাৰ ইয়াত আগৰবাৰো আহিছিল আগৰবাৰ আমি দিয়া নাই এইবাৰ ইহঁতে কৰিছে কি গায়ক জোৰতে কৰিছে এইটো আপোনালোকে কমপ্লেইন দিছে না জিলা আয়ুক্ত কমপ্লেইন দিছো আগতে দিছো কালিও দিছো আমি জিপিত দিছো এক্সাইজত দিছো তাৰপৰা আমি ডিসি ছাৰক দিছো আকৌ কালি কৈ আহিছো আৰু ইহঁতে আৰু এটা বেয়া কাম কৰিছে যে কালি যেতিয়া আমি এটা বাইক দিছো তাৰ পিছত ইহঁতে 30 জন মান ল'ৰা আহিছে আহি ইহঁতে মদ দিছে সকলোকে মদ খুৱাইছে আৰু ইহঁতৰ মাজত কেঁচাল কৰিছে এটা মোৰ ভাই আছে তাৰ মাথাও ফাটিছে দিয়ে মাৰপিট হয় ইয়াৰ পিছত কেনেকুৱা হ'ব আপোনালোকে চাওক প্ৰত্যেক দিনাখনে মাৰপিট হৈ থাকিব